মাষ্টৰ জ্ঞানপূৰ্ণ হোৱা। ওম শান্তি। আজিৰ মুৰলী 23 তাৰিখ 2 মাহ 2024। বাবাই কৈছে, মৰমৰ সন্তানসকল, নিজৰ খাতিয়ানৰ তালিকা ৰাখা, তেতিয়া গম পাবা যে আমি আগবাঢ়ি গৈ আছো নে পিছুৱাই গৈ আছো। দেহ অভিমানে পিছুৱাই লৈ যায়, দেহী অভিমানী স্থিতিয়ে আগবঢ়াই লৈ যায়। প্ৰশ্ন: সত্যযুগৰ আদিত আহিবলগীয়া আত্মা আৰু দেৰিকৈ আহিবলগীয়া আত্মাৰ মাজত মুখ্য পাৰ্থক্য কি হ'ব? উত্তৰ: আদিত আহিবলগীয়া আত্মাই সুখৰ ইচ্ছা ৰাখিব, কিয়নো সত্যযুগৰ আদি সনাতন ধৰ্ম বহুত সুখ দিওঁতা হয়। দেৰিকৈ আহিবলগীয়া আত্মাসকলে সুখ বিচাৰিব নাজানিব, তেওঁলোকে কেৱল শান্তি বিচাৰিব। বেহদৰ পিতাৰ পৰা সুখ আৰু শান্তিৰ উত্তৰাধিকাৰ সকলো আত্মাৰে প্ৰাপ্ত হয়। ওম শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. শৰীৰ নিৰ্বাসৰ অৰ্থে কৰ্ম নিশ্চয় কৰা, কিন্তু অতিমাত্ৰা জঞ্জালত আবদ্ধ হ'ব নালাগে। পেছাগত কাম কাজ আদিৰ এনেকুৱা চিন্তন চলিব নালাগে যিয়ে পিতাৰ স্মৃতি পাহৰাই দিয়ে। 2. অনেক মনুষ্যৰ মত এৰি একমাত্ৰ পিতাৰ মতত চলিব লাগে। এজন পিতাৰ মহিমা গায়ন কৰিব লাগে, এজন পিতাকে মৰম কৰিব লাগে, বাকী সকলোৰে পৰা মুখ আঁতৰাই দিব লাগে। বৰদান: বেহদৰ বৈৰাগ্য বৃত্তিৰে পুৰণি সংস্কাৰ প্ৰহাৰৰ পৰা সুৰক্ষিত হৈ থাকোঁতা মাষ্টৰ জ্ঞানপূৰ্ণ হোৱা। শ্লোগান: মায়াৰ পৰা নিৰ্ভয় হোৱা আৰু পৰস্পৰৰ সম্বন্ধত নম্ৰ হোৱা। ওম শান্তি।